নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ চেনেল আসাম জব এণ্ড কেৰিয়াৰলৈ। যদি আপোনালোকক ভিডিঅ'টো ভাল লাগে তেনেহ'লে আপোনালোকে লাইক এণ্ড ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিব নাপাহৰিব। তেনেহ'লে বলক বন্ধুসকল, আজিৰ এই ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। বন্ধুসকল, আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হৈছে হিতাধিকাৰীক সন্তুষ্টিকাৰী ৰাজ্যৰ আৰ্থিক দুৰৱস্থা। নিৰ্বাচনৰ প্ৰাক্ষণত পুনৰ ল'ব 900 কোটিৰ ঋণ। 26ৰ বৈতৰণি পাৰ কৰিবলৈ হিতাধিকাৰীয়ে শেষ সম্বল ৰাজ্য চৰকাৰৰ। পাকে প্ৰকাৰে হিতাধিকাৰীক সন্তুষ্টিৰ দৌৰত ৰাজ্য চৰকাৰ। নিৰ্বাচনৰ প্ৰাক্ষণত হিতাধিকাৰীক সন্তুষ্টিৰ নামত পুনৰ ঋণ ল'বলৈ তৎপৰ হিমন্ত বিশ্বৰ চৰকাৰ। 10 মাৰ্চত পুনৰ 900 কোটিৰ ঋণ ল'ব ৰাজ্য চৰকাৰে। 15 বছৰৰ বাবে চৰকাৰী বন্ধকত থৈ এই ঋণ ল'ব চৰকাৰে। পূৰ্বে 2 মাৰ্চত 9 বছৰীয়া ম্যাদৰ বাবে 1000 কোটিৰ ঋণ লৈছিল চৰকাৰে। অসমক 5খন শ্ৰেষ্ঠ ৰাজ্যৰ এখন কৰাৰ প্ৰতিশ্ৰুতি দি ঋণ নিৰ্ভৰহে কৰি তুলিছে হিমন্ত বিশ্ব শৰ্মাই। বন্ধুসকল, আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হৈছে গৌৰৱ গগৈৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা নকৰে পবিত্ৰ মাৰ্ঘেৰিটাই। বিধানসভা নিৰ্বাচনত পবিত্ৰ মাৰ্ঘেৰিটাই প্ৰতিদ্বন্দ্বিতা কৰাৰ প্ৰস্তাৱ বিজেপিয়ে লোৱা নাই। যোৰহাটত পবিত্ৰ মাৰ্ঘেৰিটাই গৌৰৱ গগৈৰ বিৰুদ্ধে যুঁজত নমাৰ প্ৰয়োজনেই নাই। যোৰহাটত বহু সাধাৰণ ঘৰৰ সাধাৰণ পৰিয়ালৰ সাধাৰণ প্ৰাৰ্থী আছে। ৰাইজৰ জনপ্ৰিয় বহু নেতা আছে যোৰহাটত। যোৰহাটত গৌৰৱ গগৈৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিব স্থানীয় প্ৰাৰ্থীয়ে। বিধানসভা নিৰ্বাচনত যোৰহাট সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা। বন্ধুসকলে, আজি তৃতীয়টো বিগ ব্ৰেকিং নিউজ হৈছে ইজৰাইলৰ বিৰুদ্ধে অভিযোগ তুলি ইৰাণৰ ডাঙৰ মন্তব্য। মধ্যপ্ৰাচ্যৰ 4 ইছলামিক ৰাষ্ট্ৰত ভয়ংকৰ কাণ্ডৰে জড়িত নহয় ইৰাণ। আজাৰবাইজান, ছাইপ্ৰাছ, ওমান আৰু তুৰ্কীত আক্ৰমণৰ ঘটনাক অস্বীকাৰ ইৰাণৰ। এই 4 ইছলামিক দেশত আক্ৰমণৰ আঁৰত ইজৰাইল আছিল। মাৰ্কিন সেনাই ঘাটিত মধ্যপ্ৰাচ্যত ইৰাণৰ আক্ৰমণৰ ঘটনাক লৈ ইৰাণৰ মন্তব্য। ইজৰাইলৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি ইৰাণৰ দাবী। কিয় ইজৰাইলে এই আক্ৰমণ চলাইছিল সেই সন্দৰ্ভতো ইৰাণৰ ডাঙৰ মন্তব্য আহি পৰিছে। ইৰাণৰ মতে ইজৰাইলৰ আগ্ৰাসন নীতিৰ এটা অংশ হিচাপে মুছলমান দেশত ইজৰাইলৰ টাৰ্গেট। ইৰাণৰ সৈতে অন্য দেশৰ শত্ৰুক সৃষ্টি পৰিকল্পনাৰে ইজৰাইলে এই কাণ্ড কৰাৰ অভিযোগ। ইৰাণ আৰু ইজৰাইলৰ মাজত দীৰ্ঘদিন ধৰি চলি আহিছিল গুপ্ত সংঘাত। অন্যান্য ইছলামিক ৰাষ্ট্ৰৰ সৈতে ইৰাণৰ সম্পৰ্ক অৱনতি ঘটাই ইৰাণক দুৰ্বল কৰাৰ অপচেষ্টাৰ অভিযোগ ইৰাণৰ। অৱশ্যে এই আক্ৰমণ সন্দৰ্ভত ইজৰাইল অথবা আমেৰিকা যুক্তৰাষ্ট্ৰও স্বীকাৰ কৰা নাই দায়িত্ব। আজি পৰৱৰ্তীটো গুৰুত্বপূৰ্ণ খবৰ হৈছে বন্ধুসকল, জুম্মা নামাজৰ দিনাই হিমন্ত বিশ্ব শৰ্মাক উপহাৰ। নিৰ্বাচন খেলিবলৈ মুছলমান সমাজে দিলে 11,111 টকা। পবিত্ৰ ৰমজানৰ মাজতে মুখ্যমন্ত্ৰীলৈ বিশেষ উপহাৰ। জুম্মা নামাজৰ দিনাই হিমন্ত বিশ্ব শৰ্মাক ডাঙৰ উপহাৰ। মুখ্যমন্ত্ৰীক নিৰ্বাচন খেলিবলৈ ধন দিলে মুছলমান সমাজে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক 11,111 টকা দিলে মুছলমান সমাজে। নিৰ্বাচন পুঁজিলৈ ধন আগবঢ়ালে মুছলমান সমাজে। নাহৰকটীয়া মুখ্যমন্ত্ৰীক কৰিবলৈ আহিল হাজাৰ হাজাৰ মুছলমান লোক। দিন হাজিৰা কৰা মিস্ত্ৰীৰ কাম কৰা লোকে দিলে ধন। উপহাৰ পোৱাৰ পিছতে প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। অসমীয়া মুছলমান সমাজ আমাৰ লগত আছে। মুছলমান সমাজে দোৱা কৰক আমাৰ বাবে। বন্ধুসকল, আজি পৰৱৰ্তীটো বিগ ব্ৰেকিং নিউজ হৈছে ইৰাণৰ সৈতে যুদ্ধত পৰাস্ত হ'ব আমেৰিকা। এটা সাংঘাতিক ভৱিষ্যদ্বাণী। ইৰাণৰ সৈতে যুদ্ধত পৰাস্ত হ'ব আমেৰিকা। এটা সাংঘাতিক ভৱিষ্যদ্বাণীয়ে চিন্তিত কৰিছে আমেৰিকাক। 2024ত ৰেকৰ্ড কৰা চীনৰ শিক্ষাবিদৰ ভৱিষ্যদ্বাণীয়ে কৰিছে ফল। 3টা ভৱিষ্যদ্বাণীয়ে এতিয়ালৈকে ফলিয়াইছে 2টা। তৃতীয় ভৱিষ্যদ্বাণীটো হ'ল যুদ্ধত পৰাস্ত হ'ব আমেৰিকা। মধ্যপ্ৰাচ্যৰ দখল কৰিব নোৱাৰিব আমেৰিকাই। জিয়াং জুৱেকিনৰ প্ৰথমটো ভৱিষ্যদ্বাণী ট্ৰাম্প পুনৰ হ'ব ৰাষ্ট্ৰপতি। দ্বিতীয়টো ভৱিষ্যদ্বাণী আমেৰিকা ইৰাণৰ যুদ্ধ হ'ব। আৰু এতিয়া তৃতীয় শক্তি থাকিও যুদ্ধত পৰাজয় হ'ব আমেৰিকা। আমেৰিকাৰ বাবে বিধ্বংস প্ৰণামিত হ'ব পাৰে যুদ্ধ। 2024ৰ শিক্ষাবিদগৰাকীৰ ভাষণ ব্যাপক ৰূপত হৈছে ভাইৰেল। ছ'চিয়েল মিডিয়াত তেওঁক চীনৰ নষ্ট্ৰডামাছ বুলি কোৱা হৈছে। যুদ্ধ কৰি ক্লান্ত হৈ পৰিছে ড'নাল্ড ট্ৰাম্প, আৰম্ভ কৰিলে তন্ত্ৰ মন্ত্ৰ। যুদ্ধ কৰি ক্লান্ত হৈ পৰিছে ড'নাল্ড ট্ৰাম্প। হোৱাইট হাউচৰ পৰা ৰিলিজ এটা বিশেষ ভিডিঅ'। ট্ৰাম্পে যুদ্ধ আৰম্ভ কৰি এতিয়া কৰিছে প্ৰাৰ্থনা। বিভিন্ন প্ৰান্তৰ পৰা আহিছে ধৰ্মগুৰু তথা পাদুৰী। ট্ৰাম্পৰ ওপৰত হাত থৈ আবৃত্তি কৰিলে প্ৰাৰ্থনা। এয়া কোনো যাদু মন্ত্ৰ আৰম্ভ কৰা বুলি একাংশৰ দাবী। খ্ৰীষ্টান নেতাৰ এটা দলক অত্যাধিৰে আৰম্ভ যুদ্ধত জয়ী হোৱাৰ প্ৰাৰ্থনা। নিজৰ ওপৰত সুৰক্ষা বিচাৰি ট্ৰাম্পে কৰিছে প্ৰাৰ্থনা। আশীৰ্বাদ আৰু শক্তি প্ৰদান কৰিবলৈ হাত ৰাখি কৰা হয় প্ৰাৰ্থনা।
যুদ্ধত বৃহৎ লোকচানৰ সন্মুখীন আমেৰিকা যুক্তৰাষ্ট্ৰ। ইৰাণৰ ওপৰত আক্ৰমণৰ প্ৰথমটো দিনত 779 মিলিয়ন ব্যয়, অৰ্থাৎ প্ৰায় 6,900 কোটি খৰচ কৰিছে আমেৰিকাই। এই যুদ্ধত এমাহ বা তাতকৈ অধিক চলিব বুলি ট্ৰাম্পৰ ঘোষণা। কেৱল এয়াৰক্ৰাফ্ট কেৰিয়াৰৰ নামত প্ৰতিদিনে ব্যয় 58 কোটি টকা। যুদ্ধৰ প্ৰস্তুতিৰ বাবে খৰচ হৈছিল 5,556 কোটি টকা। যুদ্ধ কৰি ক্লান্ত হৈ পৰিছে ডনাল্ড ট্ৰাম্প। বন্ধুসকল, আজি পৰৱৰ্তীটো গুৰুত্বপূৰ্ণ খবৰ হৈছে ৰাজ্যৰ মহিলালৈ চৰকাৰৰ বিহুৰ উপহাৰ। 9,000 টকাৰ উপহাৰ ল'বলৈ সাজু হওক আপুনিও। ৰাজ্যৰ মহিলালৈ চৰকাৰৰ বিহুৰ উপহাৰ। মুখ্যমন্ত্ৰীয়ে কৰিলে বৃহৎ ঘোষণা। 9,000 টকাৰ উপহাৰ ল'বলৈ সাজু হওক আপোনালোক। অৰুণোদয়ৰ লাখ লাখ হিতাধিকাৰীৰ বাবে এই ভাল খবৰ আহি পৰিছে। 10 মাৰ্চৰ পুৱাই চৰকাৰে অৰুণোদয় হিতাধিকাৰীক একাউণ্টত জমা কৰিব ধন। পুৱাই 11 বজাৰ লগে লগে চেক কৰিব আপোনাৰ বেংক একাউণ্ট। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য। তাৰ পাছৰটো গুৰুত্বপূৰ্ণ খবৰ হৈছে বন্ধুসকল, পুনৰ বৃদ্ধি পালে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম। ঘৰুৱা চিলিণ্ডাৰত 60 টকালৈ দাম বৃদ্ধি। জানি লওক আপোনাৰ অঞ্চলত চিলিণ্ডাৰৰ দাম কিমান। পুনৰ বৃদ্ধি পালে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম। ঘৰুৱা চিলিণ্ডাৰত 60 টকালৈ দাম বৃদ্ধি। বাণিজ্যিক চিলিণ্ডাৰত বৃদ্ধি পালে 115 টকাকৈ। 14.2 কিলো ওজনৰ ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য 962 টকা পৰ্যন্ত বৃদ্ধি। এই নিৰিখ অনুসৰি দিল্লীত 913 টকালৈ বৃদ্ধি, কলকাতাত 939 টকালৈ বৃদ্ধি। 19 কিলো ওজনৰ বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য 2,051 টকাৰ পৰ্যন্ত বৃদ্ধি পাইছে। আজিয়েই জানি লওক আপোনাৰ ৰাজ্যটোৰ ৰন্ধন গেছৰ দাম কিমান। 26ৰ ৰণৰ বাবে সাজু বিজেপি। 10 বা 12 মাৰ্চত প্ৰকাশ পাব প্ৰথমখন প্ৰাৰ্থীৰ তালিকা। 2026ৰ বিধানসভা নিৰ্বাচনৰ বাবে কাউণ্টডাউন আৰম্ভ হৈছে। নিৰ্বাচনলৈ সাজু শাসক আৰু বিৰোধী। কংগ্ৰেছ ৰাইজৰ দল অজাপে প্ৰকাশ কৰিলে প্ৰাৰ্থীৰ তালিকা। এইবাৰ প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰিবলৈ সাজু বিজেপি। 10 বা 12 মাৰ্চত প্ৰকাশ পাব বিজেপিৰ প্ৰথমখন প্ৰাৰ্থীৰ তালিকা। বুথ মণ্ডল পৰ্যায়ৰ প্ৰতিবেদনৰ ভিত্তিত প্ৰস্তুত কৰা হৈছে প্ৰাৰ্থীৰ। বিজেপিৰ সাংসদীয় বৰ্ডে চূড়ান্ত কৰিব প্ৰাৰ্থী। আজি দিল্লীলৈ প্ৰেৰণ কৰা হ'ব এই প্ৰাৰ্থীৰ পেনেল। মিত্ৰ দলেৰে বুজাবুজি হ'বলগীয়া সমষ্টিত প্ৰস্তুত কৰা নাই প্ৰাৰ্থীৰ পেনেল। 90টা সমষ্টিৰ বাবে প্ৰস্তুত কৰা হৈছে বিজেপি প্ৰাৰ্থীৰ পেনেল। দুটা ভাগত ভাগ কৰি প্ৰস্তুত কৰা হৈছে এই প্ৰাৰ্থীৰ পেনেল। সমষ্টি পুনৰ নিৰ্ধাৰণৰ পূৰ্বৰ সমষ্টিৰ বাবে 3জনীয় পেনেল। নৱগঠনৰ সমষ্টিৰ বাবে সাজু কৰা হৈছে 5জনীয় প্ৰাৰ্থীৰ পেনেল। 2026ৰ বিধানসভা নিৰ্বাচনৰ বাবে কাউণ্টডাউন আৰম্ভ হৈছে। ভিডিঅ'টো চাই ভাল লাগিল যদি আপোনালোকে লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।